মই এই মুহূৰ্তত উপস্থিত আছোঁ তেজপুৰ এটা ভোট গ্ৰহণ কেন্দ্ৰত আৰু পোনে পোনে তেজপুৰৰ এই ভোট গ্ৰহণ কেন্দ্ৰটোৰ পৰা পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম আৰু যিহেতু 7:30 বজাৰ পৰা ভোট গ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে আৰু এনেদৰে দেখা গৈছে পুৰুষ মহিলা উভয়ে ওলাই আহিছে তেওঁলোকৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ। মই বিভিন্ন যিহেতু ইয়াত ভোটাৰ ৰাইজ আহিছে পুৰুষ মহিলা জ্যেষ্ঠ ব্যক্তি সকলোৰে মই প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম, কিন্তু এই মুহূৰ্তত আমি দেখা পাইছোঁ ভোটাধিকাৰ সাব্যস্ত কৰি আহিছে পৰ্বতীয়া জিলা পৰিষদত এইবুলি প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা বিজেপি মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী স্বপ্না বনিয়া। মই তেখেতৰ কাষলৈকে আহিব বিচাৰিছোঁ। পুনতে শুভেচ্ছা জনাইছোঁ। ধন্যবাদ সকলোকে, সুপ্ৰভাত। ইমান সুন্দৰ এটা পৰিৱেশ গঢ়ি তুলিছে আজি আমাৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত। ৰাতিপুৱাৰ পৰা ৰাইজৰ লানি নিচিঙা এয়া সোঁত বৈছে আৰু দিনটো খুব ভাল হ'ব। ৰাতিপুৱা 7:30 বজাত যিহেতু আৰম্ভ হৈছে, কিন্তু মানুহ ৰাতিপুৱা 6:30 বজাৰ পৰাই 7টা বজাৰ পৰাই ইয়াত লাইন পাতি ৰখি আছে, কাৰণ তেওঁলোকে ইয়াৰ পৰাই এইটো সূচাইছে যে তেওঁলোকৰ চৰকাৰখনৰ প্ৰতি, পঞ্চায়তৰ প্ৰতি তেওঁলোকৰ খুব আগ্ৰহ আছে। এখন সৰ্বাংগ সুন্দৰ পঞ্চায়ত গঠন কৰিবৰ কাৰণে তেওঁলোক আগ্ৰহী আৰু তেওঁলোক ৰাতিপুৱাই ওলাই আহিছে। বতৰো যিহেতু ফৰকাল আৰু আপুনি এগৰাকী নিজে মহিলা প্ৰাৰ্থী আৰু দেখা পাইছোঁ আমি ভোটাৰ ৰাইজো যথেষ্ট সংখ্যক মহিলা কিন্তু আগবাঢ়ি আহিছে। মহিলা সেয়াই, মই নিজে এগৰাকী মহিলা প্ৰাৰ্থী আৰু মহিলাৰ কাৰণে মই কাম কৰি আছোঁ আৰু আটাইতকৈ এটা ভাল লাগিলে আহি পেলাই দেখি ভোটগ্ৰহণ কেন্দ্ৰটোত যোনে পৰিচালনা কৰিছে চৰকাৰীভাৱে তেখেত সকলো মহিলা। আমাৰ এই গোটেই চেণ্টাৰকেইটাত মহিলা সকলে পৰিচালনা কৰিছে আৰু আপোনালোকে নিজেই দেখিছে গোটেই তিনিওটা ভোটগ্ৰহণ কেন্দ্ৰত মহিলাৰ সংখ্যা আটাইতকৈ বেছি। যিহেতু আপুনি পূৰ্বতেও একেখন জিলা পৰিষদতে আছিলে আৰু এইবাৰ পুনৰবাৰ সেই একেখন জিলা পৰিষদতে আপুনি প্ৰতিযোগিতা আগবঢ়াইছে, বিগত কাৰ্যকালত কিবা কৰিবলগীয়া কি কাম থাকিল? কৰিবলগীয়া থাকিব, নিশ্চিতভাৱে থাকিব, কিন্তু এইবাৰ এটা কথা হৈছে কি, পৰ্বতীয়া জিলা পৰিষদ যিটো অন্তৰ্গত আমাৰ আগতে যি বালিপুখুৰী পঞ্চায়ত আছিলে, আমাৰ 3খন পঞ্চায়ত আছিলে, বেচেৰিয়া, পৰ্বতীয়া আৰু বালিপুখুৰী, কিন্তু এইবাৰ ডিলিমিটেশ্যনত বালিপুখুৰীটো হলেশ্বৰ পঞ্চায়ত জিলা পৰিষদলৈ গুচি গ'ল আৰু এইবাৰ আমাৰ লগত আহিলে উষাপুৰ পঞ্চায়ত। গতিকে তাতো মই নতুনকৈ কাম কৰিব লগা হ'ল আৰু মই এইকেইদিনত মই তাত গৈ পেলাই মই দেখিলোঁ তাৰ উষাপুৰৰ সকলো ৰাইজে আমাক একদম আঁকোৱালি লৈছে, তেওঁলোকে একদম খুব ভাল পাইছে আৰু যিহেতু পদুম ফুল আমাৰ চিহ্ন, গতিকে এই চিহ্নটো তেওঁলোকৰ অন্তৰত আছে আৰু অনাগত দিনত আমাৰ এই পৰ্বতীয়া, বেচেৰিয়া আৰু বালিপুখুৰীত আমাৰ কাম নিশ্চিতভাৱে আমাৰ কৰিবলগীয়া থাকিব। সেইখিনি আমি চৰকাৰৰ জৰিয়তে কৰিবলৈ আধৰুৱা যি থাকি গ'ল এইবাৰ জয়লাভ কৰিলে সেইখিনি সম্পূৰ্ণ নিশ্চিতভাৱে আমি জয়লাভ মানে হেৰি কৰিবলৈ, কামখিনি কৰিবলৈ আমি চৰকাৰৰ লগত তেওঁলোকক জনাম আৰু কৰিবলৈ আমি চেষ্টা কৰিম। হয়, দেখুৱাইছোঁ আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ আৰু যিহেতু পৰিৱেশটো দেখুৱাইছোঁ এই মুহূৰ্তত দীঘলীয়া শাৰী আৰু যথেষ্ট সংখ্যক লোক ওলাই আহিছে তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে আৰু এই মুহূৰ্তত আমি যিহেতু শাৰী পাতি আছে এইসকল মহিলা পুৰুষ সকলোৱে মই প্ৰতিক্ৰিয়া লোৱাৰ চেষ্টা কৰিম আৰু কেমেৰা সহযোগী দেখুৱাইছে তেজপুৰ এটা ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা পৰিৱেশ আৰু এনেদৰে দেখা পোৱা গৈছে যিহেতু এই মুহূৰ্তত ভোটাধিকাৰ সাব্যস্ত কৰি পাইছে নতুন প্ৰজন্মৰ প্ৰতিনিধি দেখা পাইছোঁ। মানে যোগ্য প্ৰাৰ্থীজন যদি নিৰ্বাচিত হয়, আমাৰ গাঁৱত যিখিনি সমস্যা আছে, ৰাস্তা পথে হওক বা বেলেগ কিবাই হওক, দুখীয়া মানুহৰ যিখিনি সমস্যা সেইখিনি যদি সমাধান হয় নিশ্চয় বিচাৰিছোঁ। সেইটোৱে আমাৰ অঞ্চলৰ মানে উন্নয়নৰ কামৰ কাৰণে আমি প্ৰতিনিধি মানে ভালকৈ নিৰ্বাচন কৰিব লাগিব আৰু সেই অনুপাতে আমি ভোট দিব লাগিব। সেইটো আশাতে আমি ভোট দিবলৈ আহিছোঁ। পাৰ্টি নে প্ৰাৰ্থীক প্ৰাধান্য? প্ৰাৰ্থী লাগে, পাৰ্টি নহয়, প্ৰাৰ্থীয়ে আমাৰ উপযুক্ত প্ৰাৰ্থী হ'লে আমি উপযুক্ত পাৰ্টীৰ কথা আমাৰ কোনো কথা নাই। স্বাভাৱিকতে যোগ্য প্ৰাৰ্থীক সকলোৱে অগ্ৰাধিকাৰ দিছে আৰু এনেদৰে দেখা পোৱা গৈছে ভোটদানৰ বাবে যিহেতু সকলো ওলাই আহিছে। মই বিভিন্ন লোক আছে, মই এগৰাকী জ্যেষ্ঠ ব্যক্তিক দেখা পাইছোঁ। এতিয়ালৈকে কিমানবাৰ পঞ্চায়ত নিৰ্বাচনত ভোটদান সাব্যস্ত কৰিলে? 5বাৰ। 5বাৰ, 25 বছৰ। বৰ্তমান 72 বছৰ। মানে আপোনাৰ বয়স 72 বছৰ। কি কি পৰিৱৰ্তন দেখিছে এই পঞ্চায়ত ব্যৱস্থাত? আমাৰ পঞ্চায়ত ব্যৱস্থাত পৰিৱৰ্তন দেখিছোঁ। আমাৰ অঞ্চলৰ উন্নতি হ'ব ধৰিছে, বিশেষকৈ আমাৰ ভূপেন ডেকা পথৰ বহুখিনি উন্নতি হৈছে, এইটো আমাৰ ভাল লাগি আছে আৰু আমাৰ বাট পথ সকলো, তাৰোপৰি যোগাযোগ, তাৰোপৰি মোক আশ্বাস দি থৈছে আপোনাৰ পেঞ্চন এটা দিম, কুশল কোঁৱৰ পেঞ্চন, আৰু সেইটো আশাবাদী আছোঁ।
মইতো ক'লোৱেই বাৰু তথাপিতো আজি ভাল লাগিছে, সুন্দৰ পৰিৱেশ। আমাৰ আজি যি পঞ্চায়ত ইলেকশ্যন, এই পঞ্চায়ত নিৰ্বাচনত আজি আমাৰ সকলো ৰাইজ ওলাই আহিছে গাঁৱৰ পৰা তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে। মই আশা কৰোঁ যে গোটেই দিনটো আজি শান্তিপূৰ্ণভাৱে যাওক, এয়াই আশা। নিশ্চিতভাৱে যিহেতু দেখুৱাইছোঁ পৰিৱেশটো এই মুহূৰ্তত তেজপুৰৰ এটা ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা, আৰু তেজপুৰৰ প্ৰায় প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰতে এতিয়া দেখা পোৱা গৈছে পুৱা 7:30 বজাৰ পৰা যিহেতু ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে আৰু শান্তিপূৰ্ণভাৱে এই মুহূৰ্তলৈকে অনুষ্ঠিত হৈ আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। আৰু পৰৱৰ্তী সময়ত আমি আন ভোটগ্ৰহণ কেন্দ্ৰৰ পৰিৱেশ দেখুওৱাৰ চেষ্টা কৰিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।